আজি মই লৈ আহিছোঁ আপোনালোকলৈ এটা বইল চিকেন ৰেচিপি একেবাৰে সিম্পল আহক চাই থাকক আপোনালোকে প্ৰথমতে মই চিকেনখিনি লৈ ললো মিক্সিৰ বাটিত মই এতিয়া দি দিলো পিয়াজ ডাঙৰ দুটা নহৰু আদা একেলগে পেষ্ট কৰি লম আৰু তাৰ লগতে দি দিম বিলাহী এটা পুৰি ললো পিয়াজ নহৰু আদাখিনিৰ লগত বিলাহীটো দি দিলো আৰু ইয়া এতিয়া মই গুটেখিনি একেলগ কৰি প্ৰেছ কৰি লম চিকেনখিনিৰ লগত দি দিলো সৰু সৰুকৈ কাটি পিয়াজ আৰু যিখিনি মই পেষ্ট বনাই থৈছিলো সেইখিনি একেলগে চিকেনখিনি দি দিলো নিমখ দিলো পৰিমাণ অনুসৰি আৰু অলপমান দি দিলো ৰঙা জলকীয়া গুৰি তাৰপিছত গুটিখিনি ভালকৈ মিহলাই ললো আলু কাটি থোৱা কেপিছো ইয়াতে দি একেলগে আকৌ মিহলাই লৈছো লগতে ইয়া দি দিছো জলকীয়া ৰেডি কৰি থোৱা ইয়া চিকেনখিনি কুকাৰত দি দিলো পানী কিন্তু অলপো দিয়া নাই মই নিজেই চিকেনখিনিৰ পৰা পানী ওলাই আহিছে চাওক আপোনালোকে আৰু এয়া মই 8টা চিটি মৰুৱালো তাৰপিছতে বন্ধ কৰি দিলো তাৰপিছত এয়া চাওক চিকেনখিনি উলিয়াই দেখাইছো আপোনালোকক তেল কেনেকৈ ওলাইছে আৰু পানীটো কেনেকৈ ওলাইছে এয়া চাওক খাবলৈ হসাকৈ বহুত টেষ্টি হৈছিল মই এতিয়া আপোনালোকক ভালকৈ উলিয়াই দেখাইছো চাই থাকক তেল নিদিয়াকৈ মই বইল চিকেন কেনেকৈ বনালো আপোনালোকক দেখালো হসাকৈ খাবলৈ বহুতে সোৱাদ হৈছিল আৰু আপোনালোকে এনেকৈ বনাই খাই চাব দেই দিন তাৰপিছত মোক জনাব কেনেকুৱা হৈছে আজিলৈ বাই